নমস্কাৰ বন্ধুসকল, আজি আমি এটা নাম্বাৰ সিৰিজৰ ৰিজনিং লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাব। ইয়াত কুৱেশ্যন আছে এনেকৈ 7, 10, 8, 11, 9, 12 ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব উলিয়াব লাগে। ইয়াত আপুনি লক্ষ্য কৰিব 7ৰ পিছত 10, কিন্তু 7ৰ পিছত 8টো আছে, এটা সংখ্যা এৰি আছে। 7, 8, 8ৰ পিছত আকৌ 7, 8, 9 আছে, এটা সংখ্যা এৰি 9 আছে। ঠিক তেনেকৈ 10 আছে, 10ৰ পিছত এটা সংখ্যা এৰি 11 আছে। নেক্সট আৰু এটা সংখ্যা এই 9টো এৰি 12 আছে, 11ৰ পিছত 12 আছে। তো 10ৰ পিছত 11, 10ৰ পিছত 11 আছে, 11ৰ পিছত 12 আছে। 12ৰ পিছত ইয়াৰ এই 9ৰ পিছৰ সংখ্যাটো আহি যাব ইয়াতে, কাৰণ আপুনি চাই গম পাব 7ৰ পিছত 8, 8ৰ পিছত 9, 9ৰ পিছত 10, 10টো হ'ব ইয়াত 10টো আহি যাব, কাৰণ 12ৰ পিছত তেতিয়া 13 হ'ব। বস্তুটো চালে গম পাই যাব। গতিকে এইটো 10 হ'ব। এইটো এনচাৰ 10। নেক্সট এটা আছে আকৌ চেম তেনেকুৱা অংকয়ে, মানে তেনেকুৱা হেৰিয়ে। এইটো চাবচোন 36, 34, 30, 28, 24। 36ৰ পৰা 2 মাইনাছ কৰিলে 34 হ'ল। তাৰমানে ইয়াতে 2 মাইনাছ কৰিছে, -2। আকৌ ইয়াত 34ৰ পৰা -4 কৰিছে। নেক্সট আকৌ 2 মাইনাছ কৰিছে, আকৌ 4 কৰিছে। নেক্সট আকৌ 2 মাইনাছ হ'ব, 2, 4, 2, 4, নেক্সট 2 হ'ব। 2 মাইনাছ হ'লে কিমান হ'ব? 24ৰ পৰা 2 মাইনাছ হ'লে 22 হ'ব এনচাৰ, 22।